স্থাপন কৰিলে স্থাপন কৰাৰ পিছত পৰ্যায়ক্ৰমে এতিয়া গছ বৰ্তমান 7ডাল হৈছে। নমস্কাৰ, আমি আজি উপস্থিত আছোঁ দৰং জিলাৰ চিপাঝাৰৰ বদলগুৰিৰ পৰা 5 কিলোমিটাৰ পূবে এখনি তীৰ্থস্থান আৰু সেইখনেই হৈছে কাপোৰপুৰি থান। আহকচোন ভিতৰৰ অংশলৈ আমি গুচি যাওঁ। আমি আহি পালোঁ, আহি হাত মুখ ধুই আমি ভগৱানৰ ওচৰত এতিয়া প্ৰাৰ্থনা ল'বলৈ যাম। আৰু আপোনালোকে দেখিছে এই গৰুটোৰ হেনো কাণত কিবা এষাৰ কথা ক'লে ফলিয়াই, সেয়েহে আপোনাক দেখুৱাইছোঁ। হয়, আমি ভিতৰ চোৱাত সোমাই গৈছোঁ। এয়া আপোনালোকে দেখিছে ভিতৰৰ যিটো মন্দিৰ, সেই মন্দিৰটো হৈছে এইটোৱেই। আৰু এই গছজোপাৰ তলত পূজা পাতল কৰা হয় আৰু গছজোপাৰ আপোনালোকে দেখিছে ডালবোৰত কেনেদৰে কাপোৰ বন্ধা আছে। এই কাপোৰ বন্ধাৰ মাহাত্ম্যটো কি বাৰু আমি আপোনালোকক পৰৱৰ্তী সময়ত দেখিবলৈ যত্ন কৰিম। চাই থাকক ভিডিঅ'টো। এয়া আমি কাপোৰপুৰি থানৰ চাৰু চাইড গোটেই চাৰিওপিনে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া গছজোপা দেখিছে, এই গছজোপাত হেনো 7টা ডাল আছে। এই 7টা ডালৰ বিষয়ে আমি পুৰোহিত ডাঙৰীয়াৰ পৰা পিছত আমি জানিম। চাই থাকক ভিডিঅ'টো। নমস্কাৰ, আমি আছোঁ আজি কাপোৰপুৰি থানত। আমি আমাৰ পুৰোহিত ডাঙৰীয়া লগ পাইছোঁ। নমস্কাৰ আপোনাক। আপোনাৰ নামটো? মুকুল শৰ্মা। হয়, আমি বিচাৰিছোঁ আপোনাৰ পৰা আৰম্ভণিৰ পৰা বৰ্তমানলৈকে মন্দিৰটোৰ বিষয়ে কিছু। মন্দিৰটোৰ নাম হ'ল কাপোৰপুৰি থান। হয়, কাপোৰপুৰি থান মানে কি হ'ল সেইটো কৈ আছোঁ মই। হয়, কাপোৰপুৰি হ'ল থান এখন প্ৰথমতে আমাৰ এই যিখন থান আছে নাইট থান এখন, হয়, এখন পাৰ্বতী থান হয়, নাইট থান হয়। এইখন আছিলে আগতে এই মানে সূতা এই মানে যিটো খুঁটি আমাৰ সেইটো হ'ল ব্ৰহ্মপুত্ৰৰ খুঁটি। সেইটো ব্ৰহ্মপুত্ৰৰ পৰা আহিছে, পানীটো আকৌ ব্ৰহ্মপুত্ৰতে পৰিছে। ব্ৰহ্মপুত্ৰৰ খুঁটি হয় এইটো। খুঁটি পাৰত আছিলে থানখন। তাৰপিছত তেতিয়া মানে আমাৰ এই বুঢ়ী মানুহ এজনী ওচৰৰে সপোনত দেখুৱালে মানে কি মই ইয়াতে আহি আছোঁ, গতিকে মোক আপোনালোকে লৈ ব'লক, লৈ গৈ তাতে অকল তেতেলী গছ এডাল আছিলে, তেতিয়া অকল তেতেলী গছডাল আছিলে, ভিতৰত তেতেলী আছিলে। তেতেলী গছডালৰ গুৰিত মোক থওঁ সিহঁতে তেওঁ লগন চগন দি পিছদিনাখন তাৰমানে কোলা এখনতকৈ এই নতুন চাদৰ এখনে মেৰিয়াই এই থানখন মূৰতকৈ লৈ আহিছে। আহি মানে যেতিয়া আমি ধূপ ধূনা দি আহিলে তেতিয়া চাদৰখন ধূপ ধূনা জুই লাগি কাপোৰ পুৰি হ'ল। তেনেকৈ কাপোৰপুৰি থান হ'ল। তাৰপিছত যেতিয়া গছৰ গুৰিত স্থাপন কৰিলে স্থাপন কৰাৰ পিছত পৰ্যায়ক্ৰমে এতিয়া গছ বৰ্তমান 7ডাল হৈছে। আমি দেখিছোঁ ইয়াত 7টা ডাল মানে বেলেগ বেলেগ। ইয়াতে কি কি আছে? এই ভিতৰৰ মেইন গছডাল তেতেলী, হয়, তাৰপিছত এডাল পাকৰি আছে ডাঙৰ, হয়, এডাল কেন্দু গছ আছে, হয়, এই সৰুৱা গছ আছে আৰু বনভোগ গছ আছে। এনে আপোনাৰ এই মন্দিৰটোৰ লগত জড়িত থকা কিমান বছৰ? এইটো মই ইয়াতে জড়িত থকা 4 বছৰ হ'ল। আপোনাৰ ঘৰ? মোৰ ঘৰ হ'ল দেৱানন্দ ডাঙৰ দেৱানন্দ হয়, এনেই পোষ্ট অফিচ হাজৰিকাৰ পৰা। হয়, এনে এই মন্দিৰটোৰ বৰ্তমান এইবিলাক দান বৰঙণি বিভিন্নজন বহুত ইয়াতে মানে কি হ'ল বহুত মানুহ বিভিন্ন ধৰণৰ দান কৰিছে। এতিয়া মাটিবিলাক দান কৰিছে, এই আমাৰ ইয়াত মাটি কিনি কিছুমানে দান কৰিছে, কিছুমানে আকৌ মাটি নিজৰ আছিলে সেইবিলাকেও দান কৰিছে। এই ইয়াতে মানে আগতে মেধি মানুহৰ মাটি আছিলে, এইখিনি মানে মেধি মানুহখিনিৰ মানে তেওঁলোকৰ গাঁও আছিলে, এইবিলাক মানুহ ঘৰ আছিলে ইয়াতে। চাৰিবিলাক মানুহ ঘৰ আছিলে কাৰণ মানে থানত এই কোচাল বংশৰ ৰজাৰ এখন থান কোচাল বংশৰ ৰজা আছিলে। ৰজাই মানে মেধি মানুহখিনিক ইয়াতে মানে চাৱা চিতা কৰি তেওঁলোক ৰাখিছিলে। ৰাখোঁতে যেতিয়া পৰ্যায় অকণমান যেতিয়া মঠাইটো হৈ গ'ল, ব্ৰহ্মপুত্ৰৰ মঠাইটো যেতিয়া বানপানীটো বেছি হ'ল নাই, তেতিয়া তেওঁলোক সেইটো চাইডে গুচি গ'ল। কিছু ইয়াতে বিভিন্ন ডাল মানে ডালত ইয়াত কাপোৰ মানে কি এটা প্ৰবাদ আছে কি মানে ইয়াতে যে কাপোৰ বান্ধিলে বা কাপোৰ হওক সূতা হওক গামোচা যোনে যি বান্ধে মানে মনত আশা পূৰণ হয়। মনৰ আশা পূৰ্ণ নহয় মানে মনৰ আশা বুলি ক'লে বিভিন্ন ধৰণৰ কাৰোবাৰ হয়তো কেঁচুৱা হয়তো হোৱা নাই বা হয়তো ল'ৰা ছোৱালী হয়তো কাৰোবাৰ ভাল ফল দেখুওৱা নাই, পঢ়া চঢ়াত বেয়া বা তেনেকুৱা কাৰোবাৰ বস্তু হেৰালে, যদি কাৰোবাৰ বস্তু হেৰাই মানে এপোৱা গাখীৰ দিলে, এটা গৰু হেৰালে যদি কয় এপোৱা গাখীৰ তাত দিম বুলি ক'লে গৰুজনী পায়। বিশেষ মাহাত্ম্য সেইটো বিশেষ মাহাত্ম্য। এনে মন্দিৰটো কিমান চনত হৈছিলে এটা আনুমানিক? সেইটো অনুমানিক বুলি ক'লে এইটো 200 বছৰ হ'ব। ক'ব পৰা মানুহ নাই মানে তেনেকুৱা 3 পিঢ়িমান গুচি গ'ল নে, গতিকে ক'ব পৰাকৈ লিখিতকৈ ক'তো নাই আমাৰ, লিখিত ক'তো নাই। এনে এইখন থানখনৰ কিবা উৎসৱ পাৰ্বণ হ'লে? হয়, উৎসৱ পাৰ্বণ হয়। তাৰমানে এইটো হয় আমাৰ কেতিয়া হয়, এই শিৱৰাত্ৰি 3 দিনীয়াকৈ হয়। শিৱৰাত্ৰি 2 দিন আগৰ পৰা হয়, শিৱৰাত্ৰি দিনা লাষ্ট। আপোনাক ধন্যবাদ জনাইছোঁ আমাক এইখিনি তথ্য দিয়াৰ বাবে। নমস্কাৰ। ইয়াৰ নিলগতে লাগি থকা আন এটি মন্দিৰ আছে, সেইটো হৈছে শিৱৰ থান।
আহকচোন আমি শিৱৰ থান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ কেমেৰা পাৰ্চন দীপে দেখুৱাই আছে আমাৰ কাপোৰপুৰি থানৰ ওচৰতে থকা শিৱৰ থান। আৰু সৌটো দেখিছে আপোনালোকে, এইটো হৈছে ব্ৰহ্মপুত্ৰৰ সুঁতি। আগমুহূৰ্তত পৰহি ডাঙৰীয়াই কোৱা সেইটোৱে হৈছে ব্ৰহ্মপুত্ৰৰ সুঁতি। আমি সেইখন থান পাৰ্বতী থান আছিল, এইখন হৈছে শিৱৰ থান নহয় জানো? হয়। এইখন থান কেতিয়া স্থাপন কৰা হৈছিল? একেলগে স্থাপন কৰা হৈছিল। ঠিকে, আপোনালোকে দেখিছিল তাত আছিল পাৰ্বতী থান, এয়া হৈছে শিৱৰ থান। ধন্যবাদ।